লাংহিনত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সম্পন্ন। দেওবাৰে দিনৰ প্ৰায় 2মান বজাত লাংহিন নগৰস্থিত লাংহিন বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ফুলনি শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হোৱা কাৰ্বি আংলং জিলা সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনৰ সামৰণি পৰে। জিলা সভাপতি বাৰী বেংটিৰ সভাপতিত্বত অনুষ্ঠিত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ আঁত ধৰে সম্পাদক অনিল হাজৰিকাই। সভাত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, অসম সাহিত্য সভা নাট্য সাহিত্য উপসমিতিৰ উপসভাপতি বৰবীন বৰুৱা, ক্ষুদ্ৰ আলোচনী উপসমিতিৰ দিগন্ত বৰাৰ প্ৰমুখ্যে অন্যান্য কেন্দ্ৰীয় সদস্যসকল, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সভাত জিলাখনৰ নিষ্ক্ৰিয় শাখাসমূহ সক্ৰিয়কৰণ, শাখা সভা বৃদ্ধি, বিভিন্ন দিৱস উদযাপন আদিৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। নমস্কাৰ। আজি লাংহিন বালিকা বিদ্যালয়ত অসম কাৰ্বি আংলং জিলা সমিতি তৰফৰ পৰা আমি পূৰ্ণাংগ অধিৱেশন ইয়াত পতা হৈছে আৰু ইয়াত বিভিন্ন কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ পৰা ইয়াত উপস্থিত হৈছে আৰু আজিৰ সভাত এক কাৰ্যনিৰ্বাহক সভাত আমি আগন্তুক দিনত কাৰ্বি আংলং জিলা সাহিত্য সভাই কি কৰিব তাৰ আমি কাৰ্যসূচী আমি প্ৰস্তুত কৰিছোঁ। গতিকে প্ৰথম আমি কাৰ্বি আংলং জিলাই পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভা আমি বোকাজান শাখা আতিথ্যত তাত পতা হ'ব অহা 3 মাহৰ পাছত। তাৰপিছত আমি জিলা ভিত্তিত আমি ধৰক বিভিন্ন ভূপেন হাজৰিকাৰ জন্মতিথি বা তেখেতৰ মৃত্যুতিথি আৰু আপোনাৰ শিল্পী দিৱস তেনেকৈ আমি জিলা সাহিত্য সভাৰ পৰা আমি পাতিবলৈ আমি সিদ্ধান্ত লৈছোঁ আৰু পৰৱৰ্তী সময়ত আমি যিহেতু কাৰ্বি আংলং জিলাত ইতিমধ্যে কাৰ্বি ভাষাত অফিচিয়েল লেংগুৱেজ হিচাপত প্ৰদান কৰা হৈছে, গতিকে সেই লগত সংযোগ ৰাখি আমি কাৰ্বি আংলং জিলা সমিতিয়ে আমি অহা অক্টোবৰ মাহত তথা আহিন মাহৰ পৰা আমি গুগলৰ যোগেদি আমি কাৰ্বি আংলং জিলা বিভিন্ন শাখা সমিতিৰ লগত আমি কাৰ্বি ভাষাটো আমি সপ্তাহত 3 দিনকৈ আমি গুগল যোগে আমি শিকাৰ এটা আমি ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আজি সভাত আমি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।